আজি সবেই গম পালে যে আজিৰ এই মহাপ্ৰলয়ৰ কাৰণে জগৰীয়া বিজেপিৰ সিন্ডিকেট কাণ্ডাৰীসকল আজি শিৱসাগৰ চৰাইদেউ আৰু যোৰহাটত যি মহাপ্ৰলয় আহিছে সেই মহাপ্ৰলয়ৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা জগৰীয়া যি হিমন্ত বিশ্ব শৰ্মাই পীযুষ হাজৰিকাক লগায় যি হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ সুশান্ত বৰগোহাঁইক দি নাগালেণ্ডত কয়লাৰ সিন্ডিকেট কৰাইছে তেওঁলোকৰ লোকেল এমএলএ কিজনক দি সিন্ডিকেট কৰাইছে কামটো কৰে লোকেল এমএলএ কিজনে আজি যি ঠাইত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে সেই এমএলএ কিটাই নিজে এই কয়লা খননত জড়িত গোটেই নাগা পাহাৰ খান্দি ফুফুলা কৰি পেলালে ডাঙৰ ডাঙৰ লেক ডাঙৰ ডাঙৰ হ্ৰদ মই যেতিয়া কৈছিলো মানুহ কোনেও বিশ্বাস কৰা নাছিলে এতিয়া সাংবাদিক বিলাকে নিজে নিজে গৈ ফিল্ড সাৰ্ভে কৰি বুজি পাইছে যে কথাটো সঁচাকেই সেইটো আজি যি ঠাইত আটাইতকৈ ডাঙৰ ক্ষতিগ্ৰস্ত হৈছে নাজিৰা সমষ্টিত সেই নাজিৰা সমষ্টিৰ কিমান হাজাৰ হাজাৰ হেক্টৰ মাটিত কেৱল আৰু কেৱল সেই ওখ মাটিবিলাকত একদম গোটেই শিল খান্দিবৰ কাৰণে এই বোল্ডাৰ মাফিয়া বিলাকে কি কৰিছে ডাঙৰ ডাঙৰ সৰু সুৰা নহয় আমাৰ শিৱসাগৰ বৰপুখুৰীটোৰ নিচিনা ডাঙৰ ডাঙৰ লেক বা হ্ৰদ বা ডাঙৰ পুখুৰী তৈয়াৰ কৰি তাক গোটেই খান্দি শেষ কৰি পেলাইছে আজি কবলৈ নিশ্চয় কাৰো এতিয়া সব অসমীয়া মানুহ নিশ্চয় এইটো স্পষ্ট যে অসমত মহাপ্ৰলয় হোৱাৰ কাৰণে নাগালেণ্ডত কৰা অবৈধ কয়লা খনন অসমীয়া মন্ত্ৰী আৰু বিধায়ক গীতাই কৰা অবৈধ কয়লা খনন জগৰীয়া আৰু অসম আৰু নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত কৰা শিল খনন জগৰীয়া আৰু বালি খনন জগৰীয়া এই কথা নিশ্চয় আপোনালোক আমি আজি প্ৰত্যেকজন মানুহে জানো আজি অসমৰ মুখ্যমন্ত্ৰীৰ কাম আছিলে সেই কামটো বন্ধ কৰোৱা কিন্তু দুৰ্ভাগ্যজনকভাৱে অসমৰ মুখ্যমন্ত্ৰী 4 তাৰিখৰ দিনা আমাৰ শিৱসাগৰলৈ গৈছে মই নিজ মুখেৰে মন্ত্ৰীবিলাকক সন্মুখত বহুৱাই নাৱৰ ওপৰত কৈছো যে এইগিটা মানুহ সুশান্তহঁতক দেখুৱাই কৈছো যে এইগিটা মানুহৰ কাৰণে যে আমি বিপদত পৰিছো আপুনি জানে না নাই নিজ মুখে মই কৈছো যে সুশান্ত বৰগোহাঁই হতে কৰা কয়লাৰ সিন্ডিকেটৰ কাৰণে আজি যে আমি 3খন জিলা ধ্বংস হৈ গৈছো মুখ্যমন্ত্ৰী আপুনি জানে না নাই এটো বন্ধ কৰা উল্টাই তেওঁ সংবাদ মাধ্যমত মুখ্যমন্ত্ৰীয়ে কৈছে যে স্থানীয় ৰাইজে যদি এটো বন্ধ নকৰে এটো তেওঁলোকৰ বোলে জীৱিকা এটো তেওঁলোকৰ জীৱিকা নহয় এটো জীৱিকা তেতিয়াৰ পৰা হৈছে যেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকক এটো জীৱিকা দিছে তাকো সাধাৰণ মানুহ নহয় তাৰ সাধাৰণ মানুহবিলাকে গৰু পুহি চলে তাৰ সাধাৰণ মানুহে খেতি কৰি খায় কেটামান মানুহে জেচিপি আৰু ফকলেন লৈ এই সুশান্ত বৰগোহাঁইহঁত তাৰ লোকেল এমএলএ গীতাৰ নাম মই ক'বলৈ বেয়া পাইছো এই কাৰণে যে সেই লোকেল এমএলএ গীতাই যিটো কাম কৰিছে এতিয়া পাব্লিকৰ মাজত আছে সিহঁতি মাৰ খাব নহলে এই কথা যেতিয়া কলো অসমৰ মুখ্যমন্ত্ৰী আমাৰ শিৱসাগৰত কি কলে যে মই সিন্ডিকেট বন্ধ কৰাব নোৱাৰো ৰাইজে যদি নিজে সিদ্ধান্ত লৈ লয় তাৰমানে মুখ্যমন্ত্ৰী যে সিন্ডিকেটত জড়িত তাৰ পৰা যে পইচা মুখ্যমন্ত্ৰীয়ে পায় সেই কথাটো খাটাং গতিকে মই এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰীক নাগালেণ্ড পাহাৰত খন্দা আমাৰ অসমীয়া মানুহে খন্দা অবৈধ কয়লা খনন বন্ধ কৰিবলৈ তেওঁ কৈছে যে নাগালেণ্ডৰ মানুহে জানে কি কৰিব আৰে ভাই নাগালেণ্ডৰ এক টুকুৰা কয়লাও যদি আহিবলৈ হয় অসমৰ মাজেদি আহিব লাগিব আৰু কোনো নাগাই কয়লা নাখান্দে সব অসমীয়া গীতাই গৈ খান্দে অসমীয়া গীতাই নাগাসকল পইচাহে দিয়ে তাকো ৰামঠগন দিয়ে গতিকে এটা কথা খাটাং যে এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰীক মই 3খন জিলাৰ মানুহ তছ নছ হৈ যোৱাৰ মূল কাৰণ
অবৈধ কয়লা খনন, অবৈধ শিল খনন আৰু অবৈধ বালি খনন বন্ধ কৰি তাৰ ওপৰত এনকুৱাৰী লগাবৰ কাৰণে, CBI এনকুৱাৰী লগাবৰ কাৰণে মই দাবী জনাইছো। আৰু যদি সেইটো এনকুৱাৰী নলগায় তেতিয়াহ'লে সকলো মানুহে চিঞৰি চিঞৰি ক'ব লাগে যে আচলতে হিমন্ত বিশ্ব শৰ্মাই এই 3খন জিলাৰ মানুহক মাৰি দিলে। তেওঁ লোৱা কমিশ্যনৰ কাৰণে, তেওঁ সুশান্ত বৰগোহাঁইহঁতৰ পৰা লোৱা কমিশ্যনৰ কাৰণে আজি অসমীয়া মানুহ প্ৰায় 100 জন, 92 জন নে কেইজন মৰিলে এতিয়ালৈকে। তেজ খালে হিমন্ত বিশ্ব শৰ্মাই।